খুদ আৰক্ষীৰ নিৰ্দেশনাৰ সুযোগ একাংশ আৰক্ষীৰ মহানগৰীত আৰক্ষীৰ ধন সংগ্ৰহৰ দৃশ্য ভাইৰেল মঙলবাৰে মহানগৰীত নিষিদ্ধ আছিল গধুৰ বাহনৰ প্ৰৱেশ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে জাৰি কৰা হৈছিল নিষেধাজ্ঞা মালবাহী ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰিলে মহানগৰ আৰক্ষীয়ে পল্টন বজাৰৰ V2ৰ সন্মুখত আৰক্ষীৰ এয়া লাজ লগা কাণ্ড আৰক্ষীৰ গাড়ী চালকৰ সিটত বহা লোকে সংগ্ৰহ কৰে ধন ঘটনাত পল্টন বজাৰ থানাৰ আৰক্ষী জড়িত থকাৰ সন্দেহ কৰা হৈছে সোশ্যাল মিডিয়াত ভাইৰেল হৈছে আৰক্ষীৰ ধন সংগ্ৰহৰ এই দৃশ্য এই ঘটনাই জোকাৰণি তুলিছে অসম আৰক্ষীৰ ভিতৰ চৰাত আমি দৃশ্য দেখুৱাইছো আপোনাক প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ অসম ভ্ৰমণ আৰু তাৰ পৰিপ্ৰেক্ষিতত কঠোৰ পথ নিৰ্দেশনা জাৰি কৰা হৈছে বাণিজ্যিক বাহনৰ ক্ষেত্ৰত বিশেষ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল মহানগৰীৰ ভিতৰত মহানগৰীত আৰক্ষীৰ এই ধন সংগ্ৰহৰ দৃশ্য সম্প্ৰতি ভাইৰেল হৈছে মহানগৰীত নিষিদ্ধ আছিল মঙলবাৰৰ দিনটোত গধুৰ বাহনৰ প্ৰৱেশ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে জাৰি কৰা হৈছিল সেই নিষেধাজ্ঞা কিন্তু সেই সময়ছোৱাতে মালবাহী ট্ৰাক প্ৰৱেশ কৰিলে আৰু সেই মালবাহী ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰিলে মহানগৰ আৰক্ষীয়ে পল্টন বজাৰৰ এয়া V2ৰ সন্মুখত আৰক্ষীৰ এয়া লাজ লগা কাণ্ড আৰক্ষীৰ গাড়ী চালকৰ সিটত বহা লোকে সংগ্ৰহ কৰিলে ধন এই ঘটনাত পল্টন বজাৰ থানাৰ আৰক্ষী জড়িত থকাৰ সন্দেহ কৰা হৈছে আজমলৰ কঠোৰ সমালোচনা বিজেপি বিধায়ক ৰূপক শৰ্মাৰ আজমলৰ বয়স হৈছে এতিয়া তেওঁ ৰাজনীতি বাদ দি ধৰ্মত মন দিয়ক অসমৰ ৰাইজে এতিয়া মোদী আৰু মামাকহে বিচাৰে সাম্প্ৰদায়িক ৰাজনীতি নিবিচাৰে বুলি কটাক্ষ মুছলমান ভাইসকলে এইবাৰ সকলো বুজি পাইছে এইবাৰ তেওঁলোকে বিজেপিক ভোট দিব বুলি মন্তব্য কৰে ৰূপক শৰ্মাই বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি সন্মান কৰোঁ তেখেতে এজন ধৰ্মগুৰু হিচাপে থাকিলে ভাল এই সভাবিলাকত আহি বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্যসমূহ কৰি আছে এইবিলাকৰ পৰা আচলতে এইবিলাকৰ পৰা বিৰত থাকিব লাগে কাৰণ অসমখন আমি খুব শান্তিৰে আছোঁ দেশখন শান্তিৰে আছোঁ শান্তিটো সকলোৱে বিচাৰে তেখেতে শুনা পাইছোঁ কোনোবা সাংবাদিক বন্ধুসকলে কোৱা মইতো টিভি চাবলৈ সময় পোৱা নাই এইকেইদিন বা সাম্প্ৰদায়িক মন্তব্য কিছুমান কৰে বিভিন্ন ধৰণৰ কিবাকিবি কথা কয় গতিকে আৰু তেনেকুৱা নক'লে ভাল আৰু মই তেখেতক সন্মান কৰোঁ যে মানে এজন ধাৰ্মিক লোক হিচাপে আৰু বয়স হৈছে ধৰ্ম কৰা ভাল এই সভা সমিতি নকৰাই ভাল গতিকে মই তেনেকৈয়ে ভাবিম আৰু বেলেগ কথা নাই আৰু তাতে কোনোবাই জিন্দাবাদ ধ্বনিও দিছে আপোনালোকে মুৰ্দাবাদ ধ্বনি শুনিছে তাত জিন্দাবাদ ধ্বনিও দিছে দুইটাই দিছে মানে দুইটাই দিছে গতিকে থাকে সমৰ্থক থাকে গতিকে তেনেকুৱা ঠাইত কয় আৰু তেখেতে কি উদ্দেশ্যত কেনেকৈ কৈছে নাজানো আৰু কিন্তু মই এটাই কথা যে যোনেই যি নকওক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি ভাৰতৰ ৰাইজৰ প্ৰতি যি উন্নয়নৰ জোৱাৰ উঠালে আজি 10 বছৰে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উন্নয়নৰ লগতে মহিলাসকলৰ যি সন্মান দি বিভিন্ন আঁচনি দিছে নিবনুৱা সমস্যা দূৰীকৰণৰ কাৰণে 1 লাখ চাকৰি দিলে এই গোটেইখিনি মিলাই পেলাই এতিয়া মানুহখিনি মোদী হৈ আছে মামা হৈ আছে বিজেপি হৈ আছে এনে ক্ষেত্ৰত আৰু বেলেগৰ কিবাখিনি কৈ লাভ নহ'ব চাগে 26 তাৰিখে ভোট আহিয়ে গ'ল একদম পালেই আৰু আজিতো ধৰি লওক 17 তাৰিখ হ'লেই গতিকে এইকেইটা দিনৰ পিছত বিজেপিৰ জয় হ'ব আৰু সেইটোৱে কথা আৰু এনেদৰে এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলক কটাক্ষ কৰিলে নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই পৰৱৰ্তী খবৰ কেৱল ঘৰখনেই নহয় দেশো চলাব মহিলাই সমগ্ৰ দেশ তথা ৰাজ্যত এতিয়া কেৱল বিজেপিৰ ঢৌ জাগিৰোডত নিশা পৰলৈকে নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাৰ নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ জাগিৰোডৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই নখোলা বৰ্ণামঘৰৰ বাকৰিত নিশা উপস্থিত হয় জনপ্ৰিয় অভিনেত্ৰী তথা মন্ত্ৰী পীযুষ হাজৰিকাৰ সহধৰ্মিনী আইমি বৰুৱা আনহাতে নিৰ্বাচনী সভাসমূহত মহিলাৰ উপস্থিতিয়ে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে ইফালে জনপ্ৰিয় অভিনেত্ৰীগৰাকীক কাষতে পাই কোনোবাই যদি সেলফি উঠিছে আন কোনোবাই আকৌ হাবতি ধৰিছে খুব ভাল লাগিছে ৰাইজৰ যি উৎসাহ আৰু ৰাইজে উলুটাই কয় যে পীযুষ হাজৰিকা ডাঙৰীয়া বেলেগ সমষ্টিত ব্যস্ত আছে গতিকে আপুনি আমাৰ মাজত আছে সেইখিনিয়ে যথেষ্ট আমি নিজে তেওঁৰ হৈ প্ৰচাৰ কৰিম আমি নিজে দলৰ হৈ প্ৰচাৰ কৰিম গতিকে তাতকৈ ডাঙৰ আশীৰ্বাদ আৰু একো নালাগে এইখিনি আচলতে আমাৰ পৰিয়াল তেওঁলোকক কোনো ধৰণৰ বেলেগকৈ নতুনকৈ ক'বলগীয়া নাই যে তেওঁলোকে ক'ত ভোট দিব লাগে তেওঁলোকে উলুটাইহে মুখ পায় যে আৰু ক'ত যাব লাগে ক'ব সকলো সময়তে তেওঁলোকক মাত লগাবলৈ আহোঁ বিহুৰো বতৰ গতিকে সকলোকে মাত লগাইছোঁ এইখিনি আৰু এবাৰ মহিলাসকলৰ আশীৰ্বাদেই নহয় সকলোৰে আশীৰ্বাদ আছে আপুনি য'তে নাযায়
ঢৌটো সকলোৰে মুখত কেৱল বিজেপিৰ নামে, কাৰণ তাৰ বাহিৰে তেওঁলোকে কয় যে কোনো এই মুহূৰ্তত কাকো ভোট দিবলৈ তেওঁলোকে মানুহে বিচাৰি নাপায়। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে যিটো ঢৌৰ সৃষ্টি কৰিছে তাৰ সন্মুখত এবাৰ কোনো থাকিব নোৱাৰে বুলি মই ভাবোঁ। প্ৰধানমন্ত্ৰীৰ আগমনৰ দিনাই মহানগৰীত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস। কমাৰ্চ পইণ্টত বিদেশী যুৱতীক লগত লৈ সন্ত্ৰাস চলালে সুৰাপাই দলে। ধনৰ লেনদেনক কেন্দ্ৰ কৰি পাৰভেজ আলী নামৰ লোকজনৰ সৈতে মাৰপিটত লিপ্ত হ'ল দলটো। বিতৰ্কিত কৃষাণু শৰ্মা এণ্ড গেঙৰ বিৰুদ্ধে উত্থাপন হ'ল এই অভিযোগ। গুৱাহাটী মহানগৰীত বিদেশী যুৱতীৰ গুণ্ডাগিৰি। কমাৰ্চ পইণ্টত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলৰ সন্ত্ৰাস। বিদেশী যুৱতীক লগত লৈ নিশা সুৰাপাই দলৰ তাণ্ডৱ। মঙলবাৰে গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব' শেষ হোৱাৰ পিছতেই জুৰুডৰ কমাৰ্চ পইণ্টত নিশা প্ৰচণ্ড মাৰপিটৰ ঘটনা। নিৰ্বাচনৰ বতৰত কটকটীয়া নিৰাপত্তাৰ মাজতে গুৱাহাটীত হাতত উদ্যত মাৰণাস্ত্ৰ লৈ মুকলি সন্ত্ৰাস দুৰ্বৃত্তৰ। ধনৰ লেনদেনক কেন্দ্ৰ কৰি প্ৰথমে প্ৰচণ্ড মাৰপিট। পাৰভেজ আলী নামৰ এজনেৰে হোৱা ধনৰ লেনদেনৰ কেন্দ্ৰ কৰি প্ৰথমে আক্ৰমণৰ অভিযোগ বিতৰ্কিত কৃষাণু শৰ্মা এণ্ড গেঙৰ বিৰুদ্ধে। আক্ৰমণকাৰী কৃষাণু এণ্ড গেঙত থকা বিদেশী যুৱতীৰ গুণ্ডামি। নিশাৰ চাঞ্চল্যকৰ ঘটনাক লৈ চান্দমাৰী আৰক্ষী থানাত ৰুজু হৈছে গোচৰ। ধনীৰ দুলাল কৃষাণু এণ্ড গেঙক বিচাৰি এতিয়া অভিযান চলাইছে আৰক্ষীয়ে। নিশাৰ গুৱাহাটীত মাৰপিট কৰি গুণ্ডাগিৰি চলোৱা কৃষাণু শৰ্মাৰ গেঙৰ হাতত সঁচাকৈ আছিল নে পিষ্টল? নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ সময়ত এই মাৰণাস্ত্ৰ কেন্দ্ৰিক ঘটনাক লৈ এতিয়া অনুসন্ধান ক্ষিপ্ৰতৰ কৰিছে আৰক্ষীয়ে। চান্দমাৰী আৰক্ষীৰ হাতত পৰিছে নিশাৰ ঘটনাৰ চিচিটিভি ভিজুৱেলছ। সঠিক তদন্ত আৰু অনুসন্ধানৰ পিছত পোহৰলৈ আহিব এই নিশাৰ কাণ্ডৰ আঁৰৰ ৰহস্য। গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।